হেল্ল' এভৰিৱান, আমি এতিয়া যাব ওলাইছো কলৈ কোৱা। আপোনালোকে মোৰ আগৰ ভিডিঅ'ত দেখিছিলে, মেট্ৰিক দিছিলে আমাৰ এখেতৰ লগৰ ছোৱালী এজনীয়ে। তাতে কালি ৰিজাল্ট বহুত ভাল হ'ল, কিন্তু কালি যোৱা নহ'ল। ফোনেৰে কথা পাতিছোঁ, খবৰ লৈছোঁ। আজি মানে যাম। আমি সপৰিয়াল নহয়, মোৰ ডাঙৰ ল'ৰাটো মাজু ল'ৰাটো ঘৰতে থাকিব। আমি এতিয়া যাব ওলাইছোঁ, ময়ো ৰেডি হৈছোঁ এনেকৈ। আৰু ইফালে মই দেখাই আছোঁ ৰ'ব, এয়া আমাৰ টিকলা ৰেডি, টিকলাও ৰেডি হৈছে, আম্মা ওলাইছে, এখেত ওলাইছে। এতিয়া আমি গোটেইকেইটা যাম আৰু তাতে অকণমান সময় ৰ'ম বাৰু, দেখাম আপোনালোকক যিখিনি পাৰোঁ ভিডিঅ' কৰি। আপোনালোকে ভিডিঅ'বোৰ সম্পূৰ্ণকৈ চাব। কি কৈ আছা তুমি? এয়া আমি গৈ থাকোঁতে এখন ধুনীয়া চাহৰ বাগান দেখা পালোঁ। দেখি খুব ভাল লাগিল। মনতে ভাবিও থলোঁ যে যদি সময় পাওঁ তেনেহ'লে নিশ্চয় ইয়াতে এবাৰ সোমাম। আৰু কিন্তু আজিকালি বাগানৰ ভিতৰত মানে এনেকৈ সোমাবও নিদিয়ে, তথাপি চাওঁ আৰু যদি পাওঁ এবাৰ সোমাই চাই যাম আৰু এয়া সিহঁতৰ ঘৰত আহি পালোঁ। দেখিলোঁ যে আৰু মানুহ আহিছে আৰু তাইৰ কাৰণে এয়া কোনোবাই কেকো আনিছে। সেইকাৰণে তাই মানে ভাবি আছে যে আম্মা, মোৰ শাহু মাৰ কথা কৈছোঁ, তেওঁ গ'লেহে কেকটো কাটিব। সেইকাৰণে এয়া একেলগে ধুনীয়াকৈ কেকটো কাটিছে। আৰু সৰু সৰু বাচ্ছাও আছে, আৰু আলহীও গৈছে খবৰ লোৱা, মেট্ৰিকৰ খবৰ লোৱা। আমিও গ'লোঁ, এনেকৈ দিনটো থাকিলোঁ। তাৰপিছত চাহ পানী খোৱাৰ পিছত সিহঁতে ভাতৰ যোগাৰো কৰিলে। আমি সেইকাৰণে ভাতো খালোঁ। আৰু ভাত পানী খোৱা হোৱাৰ পিছত এয়া কেক কাটিছে। আৰু আম্মা যিহেতু চুগাৰ আছে নাখায়, তথাপি তাই মানে অকণমান দিছিল। মই অকণমানখিনি খাইছোঁ আৰু বেছি খোৱা নাই, কাৰণ ভাতটো খাই উঠিছোঁ মুঠে। এনেকৈ অকণমান চবৰ লগত বহিলোঁ, কথা বতৰা পাতিলোঁ, ভালো লাগিল। এখেত আৰু আম্মাই অকণমান ৰেষ্টো ল'লে ভাত খোৱাৰ পিছত। তাৰপিছত এয়া টিকলিজনী দেখিছেনে? এইজনী হ'ল তাইৰ সৰু ভনীয়েক। তাই মানে মোৰ ওচৰত আহি কেকটো কাটিব খুজিছিল, কিন্তু মই মানে কাটিব দিয়া নাই। মই অকণমান এনেকৈ কাটি দিছোঁ, নহ'লে সৰু বাচ্ছা ন, গোটেই কাটি মানে হাতেৰে গোটেই মোহৰি দিব। মানে এয়া চাই আছে আৰু সকলোৰে খুব ভাল লাগিছে তাইৰ ৰিজাল্টটোৰ কাৰণে। সেইকাৰণে তাইৰ মামাহঁত, দাদাহঁত সকলোবোৰ আহিছে। আমিও এনেকৈ অকণমান তাইৰ লগত ধেমালি কৰি থাকি তাৰপিছত ঘৰলৈ এনেকৈ আহিলোঁ আৰু, কাৰণ দুটা বাবু যোৱাই নাই, মই সৰু বাবুকহে লৈ গৈছিলোঁ। এয়া আহোঁতে মোৰ মনৰ আশাটো পূৰণ হ'ল। আমি ইয়াতে বাগানত অকণমান সময় ৰখি দিলোঁ আৰু সোমাব দিয়া নাছিল, কিন্তু অকণমান ৰিকুৱেষ্ট কৰাৰ পাছত সোমাব দিলে। ক'লে যে বেছি নহয়, অকণমান সময় থাকি গুচি যোৱা। তাৰপিছত আমি তাৰ ভিতৰত গৈ দুখনমান ফটো উঠি অকণমান এনেই অলপ ভিডিঅ' কৰি ঘৰলৈ উভতিলোঁ। আৰু সেই বাগানখনৰ নাম আছিল চিকনমাটি চাহ বাগান। তাৰপিছত এয়া আমাৰ ঘৰৰ ওচৰৰ খেতিপথাৰ, চাওকচোন ইমান ধুনীয়া ধান হৈছে। এনেকৈ আমি গোটেই দিনটো এনেকৈ ব্যস্ততাৰে থাকি ঘৰলৈ উভতিলোঁ।